বিয়া এখন খাবলৈ গৈছিলোঁ। বিয়াখন খাই থাকোঁতেই খাদ্যৰ লগত জড়িত সাধু এটা মনলৈ আহিল। ভাবিলোঁ সাধুটো একেবাৰে তোমালোকক কৈয়ে দিওঁ। সাধুটো হৈছে এটা শিয়াল আৰু বগলীৰ সাধু। তোমালোকে অৱশ্যে সাধুটো শুনিছাই নেকি? কিন্তু আজি শুনিবাচোন, সাধুটোত এটা নতুনত্ব আহিছে। আহাচোন সাধুটোৰ মাজলৈ যাওঁ। এবাৰ এখন হাবিত এটা শিয়াল আৰু বগলীৰ মাজত বন্ধুত্ব হৈছিল। দুয়োটা খুব ভাল বন্ধু। সেই এদিন শিয়ালে কি কৰিলে, বগলীটোক নিজৰ ঘৰত খাদ্য খাবলৈ মাতিলে। এদিন দুপৰীয়াতে মাতিলে আৰু বগলীটোৱেও খুব ভাল পাইছে। সি সেইদিনা খুব ভালদৰে খাম বুলি মনতে ভাবি আছে। ভাল লাগে নহয় জানো কাৰোবাৰ ঘৰত যে খাবলৈ মাতিলে। তাৰপিছতে বগলীটো যেতিয়া গৈ পালে শিয়ালৰ ঘৰত, সি খুব ধুনীয়া খাদ্যৰ গোন্ধ পাইছে। খাদ্যৰ গোন্ধ পাই তাৰ আৰু ভোক লাগিছে। তাৰপিছত শিয়ালটোৱে কি কৰিলে জানানে? দুখন থালত খুব ধুনীয়া গোন্ধাই থকা সুস্বাদু খাদ্য আনি দিলেহি। আমিতো সকলোৱে জানোৱেই বগলীৰ কি হয়, ঠোঁটটো দীঘলীয়া। গতিকে দীঘল ঠোঁটটোৰে সি সেই থালখনৰ পৰা খাদ্য খাবলৈ অসুবিধা হয়। সি শিয়ালটোক ক'লে যে মই থালখনত খাব নোৱাৰোঁ, তুমি মোক বেলেগ পাত্ৰ এটাত দিবা নেকি? কিন্তু শিয়ালটোৱে কি কৰিলে জানানে? সি নুশুনাৰ ভাওজুৰি নিজৰ খাদ্যখিনি খালেতো খালেই। তাৰপিছত কি ক'লে জানানে বগলীটোক? তুমিচোন একোৱেই খোৱা নাই, বেয়া পাইছানে খাবলৈ? দিয়া ময়ে খাই পেলাওঁ। সেই বুলি কৈ বগলীটোৰ ভাগৰ খাদ্যখিনিও খাই পেলালে। বগলীটো ভোকত দুখত একেবাৰে লেবেজান হৈ ঘৰলৈ ঘূৰি আহিল। মনতে তাৰ খুব বেজাৰ লাগিল আৰু সি মনে মনে ভাবিলে, এদিন তোকো মই এনেকুৱাই কৰিম। কিছুদিন পাৰ হৈ গ'ল। শিয়ালটোৱেও কথাটো পাহৰি থাকিল। বগলীটোৰ কিন্তু মনত আছে দেই। এইবাৰ বগলীটোৱে এদিন শিয়ালটোক নিজৰ ঘৰলৈ মাতিলে। মাতি সি খুব ধুনীয়া সুস্বাদু খাদ্য ৰান্ধিছে। তাৰপিছত শিয়ালটো যেতিয়া আহিল, শিয়ালটোক আঠে বেঠে বহিবলৈ দি সি কি কৰিলে জানানে? দুটা কলহত খাদ্য আনি থলেহি। এটা শিয়ালটোক দিলে আৰু এটা নিজেই ল'লে। এতিয়া শিয়ালটোৰ মুখখন কেনেকুৱা? শিয়ালটোৰ মুখখন বহল। গতিকে সেই ঠেক নলীৰ যিটো কলহত দিছিলে খাদ্য, তাত শিয়ালটোৰ মুখখন নোসোমায়। শিয়ালটোৱে প্ৰথমতে মুখখন সুমুৱাবলৈ চেষ্টা কৰিলে, কিন্তু দেখিছে তাৰ মুখখন তাত নোসোমায়। সি বগলীটোক ক'লে, মই তোমাৰ এই কলহটোত খাদ্য খাব পৰা নাই। প্ৰথমতে বগলীটোৱে ভাবিলে শিয়ালটোৱে যি নুশুনাৰ ভাও জুৰিছিল সিও তেনেকুৱাই কৰোঁ বুলি। কিন্তু শেষত তাৰ মনটোৱে নামানিলে। বগলীটোৱে এবাৰ কি কৰিলে জানানে? বগলীটোৱে এডাল ইষ্ট্ৰ আনি শিয়ালটোক দিলে। ইষ্ট্ৰ চিনি পোৱা নহয়? আমি যে জুচ খাবলৈ ব্যৱহাৰ কৰা পাইপবিলাক, তেনেকুৱা পাইপ এডাল আনি পেলাই দিলেহি। আৰু সেই পাইপডাল দি শিয়ালটোৱে খুব ধুনীয়াকৈ খাদ্যখিনি খালে আৰু লগতে বগলীটোক ধন্যবাদ জনালে। শিয়ালটোৱে মনে মনে লজ্জিতও হ'ল যে বগলীটোক তাৰ ঘৰত কি ব্যৱহাৰ কৰিছিল সেই কথা তাৰ মনলৈ আহিল। সি সেইবাবে বগলীটোৰ ওচৰত ক্ষমাও খুজিলে। তেতিয়া বগলীটোৱে ক'লে, একো নাই দিয়া, আমি এই কথাবোৰ ধৰি থাকিলে হ'ব জানো? গতিকে ইয়াৰ পিছৰ পৰা আকৌ কি হ'ল, সিহঁত দুয়োটা পুনৰ আগৰ দৰে বন্ধু হৈ পৰিল আৰু দুয়োটাই মিলা প্ৰীতিৰে থাকিবলৈ ল'লে। শিয়ালটোৱেও নিজৰ ভুল বুজি পাই পুনৰাই কাৰো লগত এনেকুৱা কাম নকৰোঁ বুলি শপত খালে। সাধুটো কেনেকুৱা লাগিল? আৰু সাধুটোৰ পৰা আমি কি শিকিলোঁ জানানে? আমি কেতিয়াও আনৰ ওপৰত প্ৰতিশোধ লোৱাৰ কথা ভাবিব নালাগে। আমি যেতিয়া আনক ক্ষমাৰ দৃষ্টিৰে চাম, তেতিয়াহে আমাৰ মনবিলাক বহল হ'ব আৰু আমি সকলোৰে লগত মিলা প্ৰীতিৰে এখন সুন্দৰ পৃথিৱীত বাস কৰিব পাৰিম। ধন্যবাদ।